শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, আপোনালোকে কেজুৱেল লিভ লওঁতে শিক্ষাৰ্থী এপৰ পৰা ছুটী লয়, কিন্তু আমি বিশেষ ধৰণৰ ছুটী যেনে ইলেকশ্যন ডিউটিৰ ছুটী আৰু ট্ৰেইনিং আদিৰ বাবে ছুটী ল'বলগীয়া হয়। এনেধৰণৰ ছুটীৰ বাবে আমি শিক্ষাৰ্থী এপৰ পৰা ছুটী ল'ব নোৱাৰোঁ। আমি তাৰ বাবে যাব লাগিব যিকোনো এটা ব্ৰাউজাৰত। মই ক্ৰম ব্ৰাউজাৰ এটা অ'পেন কৰি লৈছোঁ। কৰিব লাগিব শিক্ষা সেতু অসম। এয়া আহি গ'ল ওপৰত শিক্ষা সেতু অসম.gov.in। আমি শিক্ষা সেতু এপত আমি যেনেদৰে আমি লগ ইন কৰোঁ, ইয়াতো তেনেদৰে লগ ইন কৰিব লাগে। ওপৰতো হ'ল আমাৰ ডাইচ কোড, ইউজাৰ নেম হ'ল ডাইচ কোড। এয়া মোৰ নিজৰ স্কুলৰ ডাইচ কোড লগাইছোঁ। এয়া পাছৱৰ্ডটো দিব লাগে, ডিষ্ট্ৰিক্টটো দিলোঁ, কেপচাটো দিয়ক। এয়া মোৰ শিক্ষা সেতুত লগ ইন হৈ গ'ল। আমি যাব লাগিব এই বাওঁফালৰ ওপৰৰ এই তিনিটা লাচত ক্লিক কৰি দিলোঁ আৰু তাৰ পৰা যাম টিচাৰ এণ্ড ষ্টাফ। আমি তলত চালে দেখিম ষ্টাফ এফচেণ্ট ৰিজন আপডেশ্যন। ইয়াত ক্লিক কৰি দিম। আপুনি ওপৰত দেখা পালে আপডেট ৰিজন। এতিয়ালৈকে মই ছুটী লোৱা নাই, গতিকে ন ডাটা ফাউণ্ড দেখাই আছে। মই আপডেট ৰিজন ইয়াত ক্লিক কৰি দিলোঁ। এয়া আহি গ'ল মোৰ নাম, ডেট। মই কালিৰ পৰা ছুটী ল'ম আৰু ট্ৰেইনিংটো যিহেতু 5 দিনীয়া, মাজত দেওবাৰ এটা আছে, গতিকে 21 তাৰিখলৈকে ট্ৰেইনিংটো চলিব। আৰু এবচেন্স ৰিজন ইয়াত ক্লিক কৰোঁ, নিজে আহি যাব। ট্ৰেইনিং বুলি আছে, ইয়াত ট্ৰেইনিংটো চিলেক্ট কৰিলোঁ। এতিয়া আপলোড ডকুমেণ্ট, আপুনি এই আপলোড ডকুমেণ্টটোত ক্লিক কৰিলেই হৈ গ'ল। আৰু তাৰ বাবে আৰু ট্ৰেইনিঙৰ বাবে যি অৰ্ডাৰ জাৰি হৈছে, এই অৰ্ডাৰ কপিটো আপলোড কৰি দিলেই হৈ গ'ল। মোৰ ইয়াত অলৰেডি আছে ফোনত, গতিকে এই মিডিয়া পিকাৰ ইয়াত যাওঁ। এয়া চাওক, এপ্লাইড ডেট ফ্ৰম 26 আগষ্ট আৰু কেতিয়ালৈকে 21 লৈকে ৰিজন ট্ৰেইনিং। আৰু মোৰ এইটো ষ্টেটাছ পেণ্ডিং দেখা আছে। অকল এনেকৈ এৰি দিলেও নহ'ব, এই এপ্ৰুভটো আমি ক্লিক কৰিব লাগিব। এপ্ৰুভ। এতিয়া ইয়াত আকৌ ৰিজন বিচাৰিছে, ইয়াত মই দিব লাগিব, যিহেতু এই 5 দিনীয়া ট্ৰেইনিংটো FLN কাৰণে হয়, গতিকে লিখি দিম FLN ট্ৰেইনিং। এতিয়া মাৰি দিওঁ ছাবমিট। এয়া মোৰ ছাকচেছফুলি লিভ এপ্লাই হৈ গ'ল।